আজি মই বনাবলৈ লৈছোঁ ঔটেঙাৰ লগত মাছ। যিহেতু অসমৰ পৰা ঔটেঙা পঠিয়াইছিলে, তাৰে মই ঔটেঙাৰ লগত মাছ বনাবলৈ ভাবিছোঁ। মইনো কেনেকৈ ঔটেঙাৰ লগত মাছ বনাওঁ আপোনালোকে চাই যাওকচোন। মোৰ লগত ঔটেঙা এই দুবঙে আছে, এনেকৈ বংকৈ দি পঠাইছিলে বাৰু। আৰু আগৰখিনি মই গাহৰি মাংসৰ লগত খালোঁ। এই দুবং আছে, এই দুবং মই এতিয়া মাছৰ লগত বনাম। এইখিনি কাটি লৈছোঁ এনেকৈ দীঘল দীঘলকৈ, আৰু আলু মধ্যমা জোখৰ আলু দুটা দি দিছোঁ। আৰু এইখিনি মই এতিয়া কুকাৰত দুটা হুইছেল মাৰি লওঁ। ধুনীয়াকৈ সিজি গৈছে, আলু ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই এইখিনি গেছত নবনাওঁ, জুইত বনাম। বলক আপোনালোকক দেখাম, জুই হালি লৈ যাওঁ। যিহেতু জুইত বনালে খাবলৈ চব্জিবোৰ বেছি সোৱাদ হয়, সেইকাৰণে মই জুইতে বনাবলৈ চাওঁ। যিহেতু বাহিৰত তেওঁলোকে জুই ফুৱাই থাকে, সেইকাৰণে মই জুই ফুৱাও হ'ব আৰু চব্জি বনোৱাও হ'ব বুলি জুইতে বনাবলৈ আহিলোঁ। এয়া মই এইখিনি তেলখিনি মাছ ভাজি লৈছিলোঁ, আৰু তাতে মই সৰিয়হ কেইটামান, জিৰা কেইটামান আৰু এটা কেঁচা জলকীয়া দি দিছোঁ। ইয়াত মই পিঁয়াজ ব্যৱহাৰ কৰা নাই, যিহেতু টেঙা বনাম ইয়াত, সেইকাৰণে। আৰু এইখিনি মই আলু দুডোখৰমান পিটিকি লৈছিলোঁ। গোটেইবোৰ আলু পিটিকি লোৱা নাই, বাকীবোৰ আছে। এইকেইডোখৰ মই ইয়াত ভালদৰে ভাজি ল'ম। আপোনালোকে বাৰু জুইত বনোৱা খাদ্য খাই ভাল পায় নে গেছত বনোৱা খাদ্য খাই ভাল পায়? মই কিন্তু গেছতকৈ জুইত বনোৱা বস্তুহে বেছি ভাল পাওঁ। আৰু ইয়াত মই প্ৰয়োজন অনুসৰি হালধি দি দিলোঁ। আৰু বিশেষ মছলা ব্যৱহাৰ নকৰোঁ, যিহেতু টেঙা বনাম, সেইকাৰণে টেঙা মছলা দিলে ভাল নালাগে। একো মছলাই মই ব্যৱহাৰ নকৰোঁ, এইখিনিয়েই। মই কিন্তু ইয়াত আৰু এটা বস্তু একেবাৰে শেষত ব্যৱহাৰ কৰিম। সেই বস্তুটো দিলে মানে খাবলৈ আৰু সোৱাদ হয়। কি বস্তু দিওঁনো আপোনালোকে একেবাৰে শেষলৈকে চাব। এয়া মই প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ। যিহেতু ঔটেঙাখিনি মই বইল কৰোঁতে নিমখ দি দিছিলোঁ, সেইকাৰণে চাই চিতিহে নিমখখিনি দিব। বেছি মানে নিমখ দিলেও ভাল নালাগিব খাবলৈ। এতিয়া মই ইয়াত যিকেইডোখৰ আলু আৰু ঔটেঙা বইল কৰি লৈছিলোঁ, সেই ঔটেঙা আৰু আলুকেইডোখৰ মই ইয়াত দি দিম। আৰু যে সেই ঔটেঙা আৰু আলুখিনি বইল কৰিছিলোঁ, সেই আলু আৰু ঔটেঙা বইলৰ পানীখিনি আপোনালোকে পেলাই নিদিব, সেইখিনি কামত আহিব। এতিয়া ভালদৰে মিক্স কৰি লৈ সেই পানীখিনি মই ইয়াত ঢালি দিম। আৰু এইখিনি মই ভালদৰে এটা উতল আহিবলৈ দিম। উতল অহাৰ পাছতহে মাছখিনি দিব। যিহেতু বনাবলৈ সকলোৱে জানে, কিন্তু কেতিয়া কোনটো সময়ত কি দিব লাগে সেইটো নজনাৰ কাৰণেহে খাবলৈ সোৱাদ লগা নহয়। এতিয়া মই এইখিনি ভালদৰে উতল আহিলে, আৰু মই ইয়াত ফ্ৰাই কৰি থৈ দিয়া মাছকেইডোখৰ দিম। যিহেতু মাছ ফ্ৰাই কৰিব সকলোৱে জানেই, সেইকাৰণে মই মাছ ফ্ৰাই কৰা ভিডিঅ'টো দিয়া নাই। আৰু যিহেতু ইয়াত লোকেল মাছ পোৱা নাযায়, সেইকাৰণে মই চালানী মাছেই ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ ঘৰত যদি অসমতো লোকেল মাছৰ অভাৱ নাই, সেইকাৰণে আপোনালোকে লোকেল মাছেই দিব। আৰু এইখিনি দেখিছে নহয়, এইখিনিয়ে মই দিম বুলি কোৱা শেষৰ বস্তুটো। ইয়াত মই অলপমান পিঠাগুড়ি আৰু অলপমান পানী ব্যৱহাৰ কৰিছোঁ। এটা ঘোল বনাই লৈছোঁ, আৰু এইখিনি একেবাৰে নমাব সময়তহে দিব। যেতিয়া এইখিনি ভালদৰে উতল আহি সিজিব আৰু নমাবলৈ হ'ব, তাৰ এক মুহূৰ্ততহে এইখিনি দি দিব। আৰু এইখিনি দিয়াৰ পাছত এবাৰেই মাত্ৰ উতল আহিবলৈ দিব, আৰু বন্ধ কৰি থৈ দিব। নহ'লে মানে কি হ'ব, তলত লাগি ধৰিব। এইখিনি মই এতিয়া ভালদৰে মিক্স কৰি লৈছোঁ। আৰু কাটি থোৱা মোৰ ধনিয়া আছিলে, মই সেই ধনিয়া পাতখিনি ইয়াত দি দিছোঁ। আপোনালোকৰ ধনিয়া নাথাকিলেও কোনো কথা নাই, কিন্তু যিহেতু মোৰ ওচৰত ধনিয়া আছে, মই সেইকাৰণে ইয়াত দি দিছোঁ। এয়া মোৰ মাছ আৰু ঔটেঙা ৰান্ধি হৈ গ'ল। আপোনালোকে বাৰু এনেকৈ ৰান্ধেনে? যদি নাৰান্ধে, আপোনালোকেও এনেকৈ ৰান্ধি চাবচোন। বিশ্বাস কৰক, খাবলৈ যে ইমান সোৱাদ হয় নহয়, কি ক'ম আৰু। মইতো বহুত দিন ঔটেঙা মাছৰ লগত খাব পোৱাই নাছিলোঁ। অসমৰ পৰা আনি দিয়াৰ কাৰণেহে এতিয়া খাব পাইছোঁ। এনেকৈ পিঠাগুড়ি দিলে মানে কি হয়, ঔটেঙা জোলটো এনেকৈ ডাঠ হয়। নহ'লে ঔটেঙা জোলখিনি দেখিবলৈ পাতলা হয়, আৰু খাবলৈ বৰ ভাল নালাগে। কিন্তু এনেকৈ বনাই চাব আপোনালোকে। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।